আমার আছে, কারণ এটি ইতিহাসত আছে। ঋগ্বেদ, সদুবেদ, যদুবেদ, সামবেদ, অর্থবেদ লিখা আছে যে সাধু পুৰুষ আরব দেশৰ মক্কানগৰত সাধু ব্যক্তি এজন জন্মগ্ৰহণ কৰিব, তেওঁৰ নাম হ'ব মুহাম্মদ। গতিকে তেওঁ সকলো মানৱ জাতিৰ কল্যাণৰ কাৰণে আহিব। ইয়াতে হিন্দু মুছলমানৰ কথা নাই, শিখ খ্ৰীষ্টানৰ কথা নাই, সকলো মানৱ জাতিৰ কল্যাণৰ কাৰণে তেওঁ আহিব এই পৃথিৱীত। আরব দেশৰ মক্কানগৰত বিগ্লিয়াৰ আছে এডভান্স আগতে। গতিকে আমার এই সেই অনুসরণ করিয়ে আমি সনাতন সাধু আল্লাহ মানু, আল্লাহ জিকির করু, আমি আল্লাহ আল্লাহ বলি। আমার আছে, কারণ এটি ইতিহাসত আছে। ঋগ্বেদ, সদুবেদ, যদুবেদ, সামবেদ, অর্থবেদ লিখা আছে যে সাধু পুৰুষ আরব দেশৰ মক্কানগৰত সাধু ব্যক্তি এজন জন্মগ্ৰহণ কৰিব, তেওঁৰ নাম হ'ব মুহাম্মদ। গতিকে তেওঁ সকলো মানৱ জাতিৰ কল্যাণৰ কাৰণে আহিব। ইয়াতে হিন্দু মুছলমানৰ কথা নাই, শিখ খ্ৰীষ্টানৰ কথা নাই, সকলো মানৱ জাতিৰ কল্যাণৰ কাৰণে তেওঁ আহিব এই পৃথিৱীত। আরব দেশৰ মক্কানগৰত বিগ্লিয়াৰ আছে এডভান্স আগতে। গতিকে আমার সেই অনুসরণ করিয়ে আমি সনাতন সাধু আল্লাহ মানু, আল্লাহ জিকির করু, আমি আল্লাহ আল্লাহ বলি। সেইবিলাকত নাযাওঁ। আমি জানো যে মানৱ ধৰ্ম, আমার এই তরিকার যিবিলাক মানুষ আছে ফকির, মানে যেটা আমার সনাতন মোহাম্মদিয়া ফকির মানুষ যিবিলাক আমি আছো, আমি এইটো জানো কি যে এইটো আমি মানৱ ধৰ্ম। আপনি সব জায়গাত চাব আমার ফকির মানুষ কত কাজিয়া সাজিয়া নকৰে, কিন্তু চাব কারোর লগত মানে ধাকা ধাকি নকৰো, একো জায়গাত নাযাব। কি আছে বাদ দিয়ক, নালাগে এইবিলাক। কারোর লগত না কাজিয়া কৰিব না হেৰি কৰিব নাই। আমার ফকির মানুহে এনেকুৱা বেয়া কামত নাই। আমার পীরের হাত বান্ধি দিয়ে যেটা আমি বয়াত লওঁ, বয়াত যেটা আমি লওঁ হাত বান্ধি দিয়ে, না কারোর লগত কাজিয়া কৰিব পাৰো আপুনি, না কাক মাৰিব পাৰিব, না কাক বেয়া কথা ক'ব পাৰিব, না কাক আপুনি মানে কাৰ পেটত লাত মাৰিব, এনেকুৱা নাই। এনেকুৱা কৰিলে ডাক্তৰ আমি মানে মিয়া মানুহ। আমিতো আপনার এটা কথা বলি যে আমার যিবিলাক আমার মানুহবিলাক আছে, আমি পীরত যেটা আমার গুরু ভক্ত, যেটা আমি গুরু মানুহ, পীর মানুহ, মুর্শিদ মানুহ। আমার বেশিরভাগ আমি যিমানখিনি জানো, আমার কোনো হেৰি নাই মিয়া কি অমুক কি তমুক কি নাই। আমি জানি মানৱ ধর্ম, সব ধর্ম মানে সঠিক ধর্ম। মানব মানে সবার কারণে শাহজাদ মাওলানা মুজারুদ্দিন আহমেদ কাদের রহমতুল্লাহ এতে আমার জলসর হয়ে গেল। আমি 51 আগত হয়। আমি এতিয়া খিলুঞ্জিয়া দিব না কি দিব, আমার মাননীয় মুখ্যমন্ত্রী মহোদয় ভালকৈ জানিব, কব পাৰিব। আমি এইবিলাকত নাই। কি কৰিব আমার মাননীয় ডক্টর হিমন্ত বিশ্ব শর্মা মহোদয় এই কৰিব। আমি যদি 51 আগত হয়। আজি 27 জানুৱাৰী 2026 ধুবুৰী। ভাৰতৰ অন্য ৰাজ্যসমূহৰ দৰে অসমত প্ৰায় 20-22 লাখ জনসংখ্যা বসতি কৰা এটা জনগোষ্ঠী হ'ল সনাতন তৰিকা, মোহাম্মদীয়া সনাতন তৰিকা জনগোষ্ঠী। এই জনগোষ্ঠীৰ নিজা স্বকীয় পৰিচয় থকাৰ পিছতো আজি এই জনগোষ্ঠীয়ে নিজৰ পৰিচয় সংকটত ভোগাৰ উপৰিও বিভিন্ন সমস্যাই জনগোষ্ঠীটোক কোঙা কৰি পেলাইছে। সনাতন তৰিকা জনগোষ্ঠীৰ লোকসকলৰ শিক্ষা, চিকিৎসা, নিবনুৱা সমস্যা, আৰ্থিক দৰিদ্ৰতা, কৃষি আৰু গৰাখহনীয়া সমস্যাক লগতে জনগোষ্ঠীটোৰ ধৰ্মীয় চৰ্চাৰ কেন্দ্ৰ খানকাৰ অভাৱে জনগোষ্ঠীটোৰ ধৰ্মীয় পৰিচয়ৰ সংকটত ভুগিব লগা কৰিছে। সেয়ে উক্ত জনগোষ্ঠীৰ ধৰ্মীয় আৰ্থ সামাজিক উন্নয়নৰ উদ্দেশ্যে আজি ইংৰাজী 27 জানুৱাৰী 2026 চন সদৌ অসম ভিত্তিক এখন সাধাৰণ সভাৰ সিদ্ধান্তৰ জৰিয়তে সদৌ অসম সনাতন তৰিকা উন্নয়ন সমিতি নামেৰে এটা সংগঠন স্থাপিত হ'ল। সভাখনত মূলত তৰিকাপন্থী সনাতনী সমাজৰ আৰ্থ সামাজিক দিশত স্বাধীনতাৰ ইমান বছৰ পিছতো পিছ পৰি থকা বিষয়টো লৈ আলোচনা কৰা হয়। আজি সভাত এই সনাতনী তৰিকাপন্থীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত সভাপতি হিচাপে বিল্লাল হুছেইন আৰু সাধাৰণ সম্পাদক হিচাপে সুজাউল কৰিম আনচাৰী ডাঙৰীয়াক লৈ
এখন 41 জনীয়া অসম ৰাজ্যিক কেন্দ্ৰীয় সমিতি গঠন কৰা হয়। লগতে এসপ্তাহৰ ভিতৰত অসমৰ প্ৰতিখন জিলাত সনাতনী তৰিকাপন্থীৰ জিলা সমিতি গঠন কৰি অহা ফেব্ৰুৱাৰী মাহত গুৱাহাটীত কেন্দ্ৰীয় অধিৱেশন পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে সনাতনী তৰিকাপন্থী উন্নয়ন পৰিষদ গঠন কৰাৰ বাবে ৰাজ্য চৰকাৰক হেঁচা প্ৰয়োগ কৰাৰ সিদ্ধান্ত আজিৰ সভাখনত গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে সভাখনত ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা আৰু দক্ষিণ শালমৰা মানকাছৰ জিলাৰ পৰা অহা শতাধিকৰো অধিক প্ৰতিনিধি অংশগ্ৰহণ কৰে। সনাতন তৰিকা উন্নয়ন সমিতিৰ বিষয়ববী আৰু সদস্যাৰ তালিকা লগত গাঁঠি দিয়া হ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।